নমস্কাৰ, বিশেষবাদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটৰ হলমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বহুমুখী বিশেষ চিকিৎসা শিবিৰ সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলা হলমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত এক বহুমুখী বিশেষ চিকিৎসা শিবিৰ সফলভাৱে অনুষ্ঠিত হয়। শিশুৰ সামগ্ৰিক জীৱনৰ মান উন্নত কৰা আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ লক্ষ্যৰে এই শিবিৰ আয়োজন কৰা হয়। শিবিৰটো আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সমাজকৰ্মী তথা জিলা কৃতি শিক্ষক বঁটা প্ৰাপক প্ৰকাশ চন্দ্ৰ বৰাই। প্ৰতি বছৰে আজি হলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত আমাৰ ইয়াত যিবিলাক বিদ্যালয় আছে, আৰু ময়ো এখন বিদ্যালয়তে কৰিছিলোঁ ইয়াৰ অধীনত চাৰিঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত। তেতিয়াৰ পৰাই মই এই বিষয়টোৰ লগত জড়িত যে প্ৰতি বছৰে বিভিন্ন বিভাগৰ চিকিৎসকসকলক আনি ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়, আৰু তাৰ কাৰণে ইয়াৰ স্বাস্থ্যকেন্দ্ৰৰ অধীনত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকক প্ৰত্যেকতে এজন নডেল শিক্ষকক দায়িত্ব দিয়া হয়, আৰু তেওঁলোকে সেই নডেল শিক্ষকগৰাকীয়ে ইয়াৰ এখন হেল্থ কাৰ্ড দিয়া হয়। সেই কাৰ্ডখন তেওঁলোকে পৰিচালনা কৰে যে বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে চিকিৎসাত হয়, কোনোবা চকুৰ অসুখত, কোনোবা হিমগ্ল'বিন কম, কাৰোবাৰ পেটৰ বিষ, এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে তেওঁলোকে তাত ইয়াৰ পৰা যেতিয়া চিকিৎসক যায় তেতিয়া তাত কাৰ্ডত অন্তৰ্ভুক্ত কৰে। প্ৰত্যেকৰে এখন এখন কাৰ্ড থাকে আৰু সেই কাৰ্ডৰ জৰিয়তে ইয়াত চিকিৎসা কৰা হয়। আৰু আমাৰ স্কুলবিলাকত প্ৰধানকৈ দেখা হয় যে ছাত্ৰ ছাত্ৰীসকলে প্ৰধানকৈ এই যে চকুৰ যিটো দূৰত দেখাৰ যিটো ব্যৱস্থা সেইটো খুব কম হয়। মানে বিদ্যালয়বিলাকত যেতিয়া বৰ্ডত লেখে শিক্ষকজনে, ছাত্ৰজনে সেইটো ভাল ধৰণে ধৰিব নোৱাৰে, আৰু নধৰাৰ কাৰণে শিক্ষকজনেও কি হয় যে এইটো নোৱাৰে বুলি তাই মানে মাৰ বিষয়ে অন্যান্য ধৰণৰ শাস্তিমূলক ব্যৱস্থা লয়, আৰু সেই ছাত্ৰজনে ক'বলৈও অসুবিধা পায়, লাজ কৰে যে লগৰ সমনীয়া এটা কণা বুলি ক'ব বা মাক দেউতাককো ক'বলৈ অসুবিধা কৰে। কিন্তু এই চিকিৎসা ব্যৱস্থা যিটো কৰিলে, এই চিকিৎসা মানে আমাৰ স্বাস্থ্য শিবিৰ, এই স্বাস্থ্য শিবিৰবিলাকৰ জৰিয়তে এইটো কৰাৰ কাৰণে সেই প্ৰধানকৈ সেই অসুবিধাটো এতিয়া দূৰ হৈছে, আৰু ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই ইয়াত চিকিৎসা কৰাৰ সুবিধা পাইছে। আৰু ইয়াৰ পাছত যদি ইয়াত উপযুক্ত চিকিৎসা কৰিব নোৱাৰে, যদি ওপৰলৈ দিব লাগে মেডিকেল কলেজলৈ দিয়াৰ ব্যৱস্থাও ইয়াৰ পৰা কৰা হয়। আৰু সেই নলেজ শিক্ষকজনৰ তত্বাৱধানত আমাৰ হলমৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই চিকিৎসা মহাবিদ্যালয়লৈ নি সেই উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে। গতিকে এটা খুব এটা ভাল ব্যৱস্থা। তাৰ উদ্দেশ্যটোৱে হৈছে যে ছাত্ৰ ছাত্ৰীসকলক সুস্বাস্থ্যৰ অধিকাৰী কৰি যে সমাজত যে সুস্থ সবল এজন নাগৰিক হ'ব পাৰে, সেইটোৱে হ'ল চৰকাৰৰ লক্ষ্য। আৰু এই লক্ষ্যত উপনীত হ'বৰ কাৰণে এতিয়া দেখিছোঁ সকলোৱে সহায় সহযোগিতা কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলে সুস্বাস্থ্যৰ অধিকাৰী হয় তেওঁলোকে শিক্ষা ক্ষেত্ৰতে হওক অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যোৱা এটা সুবিধা হৈছে। হলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত উক্ত শিবিৰত দন্ত চিকিৎসা, অকুপেশ্যনেল থেৰাপি, ফিজিঅ'থেৰাপি, মানসিক স্বাস্থ্য পৰামৰ্শ, ENT, অডিঅ'লজি, চকু চিকিৎসা আৰু পুষ্টি পৰামৰ্শ আদি বিভিন্ন বিশেষজ্ঞ চিকিৎসা সেৱা আগবঢ়োৱা হয়। স্বাস্থ্য কেন্দ্ৰটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শতাধিক ছাত্ৰ ছাত্ৰীক এই শিবিৰলৈ আমন্ত্ৰণ জনাই চিকিৎসা প্ৰদান কৰি সকলোকে বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। মাল্টি স্পেচিয়েলিষ্টিক কেম্পটো আমি মানে প্ৰত্যেকটো মানে আমি যিটো হলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত যিমানবিলাক স্কুল আছে সেই স্কুলবিলাকত আমি মানে প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে আমাৰ এই কেম্পলৈ আহিছে। এই কামটো আমি প্ৰতি বছৰে কৰা হয়। মানে প্ৰত্যেকটো বিভাগৰ আমাৰ বিভাগীয় চিকিৎসক নিমন্ত্ৰণ কৰি অনা হয়। এতিয়া আজি আমাৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ শশী ফুকন ছাৰৰ প্ৰমুখ্যে কেইবাজনো মানে বিশেষজ্ঞ চিকিৎসক আমাৰ ইয়াত আছে, আৰু প্ৰায় 15-20খনমান স্কুলৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আজি উপস্থিত হৈছেহি। সেইখিনিক কেনেধৰণে আমি মানে প্ৰত্যেকটো বিভাগীয় চিকিৎসকে বিভাগলৈ নি পেলাই আমি তেওঁলোকক সুস্থ কৰিব পাৰোঁ তাৰ বাবে আমি এই কেম্পটো কৰা হৈছে। গতিকে আমি ভাবোঁ যে এই কেম্পটোৰ দ্বাৰা যিসকল ছাত্ৰ ছাত্ৰী দূৰ দূৰ ঠাইৰ পৰা আহিছে সেইসকল উপকৃত হ'ব, আৰু আমাৰ ইয়াত যথেষ্ট পৰ্যাপ্ত পৰিমাণে ঔষধো পাব, আৰু যিখিনি আৱশ্যকীয় চিকিৎসা সেই চিকিৎসাখিনি ইয়াত সুন্দৰভাৱে পাব। আজি এই কেম্পটোত আমাৰ প্ৰথমে শ্ৰদ্ধাৰ প্ৰকাশ বৰা ছাৰে এগছি বন্তি জ্বলাই শুভ উদ্বোধন কৰিলে। তাৰপিছত এখন আমাৰ সভা হ'ল, আৰু সুন্দৰ এই সভাখনত আমাৰ প্ৰতিজন প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকল আহিছে, নডেল টিচাৰ হিচাপে যিখিনি আছে সেইসকল আহিছে, আৰু শিক্ষক আৰু লগতে শিক্ষকসকলে ল'ৰা ছোৱালীখিনিও লগত লৈ আহিছে। গতিকে মই ভাবোঁ যে এটা সুন্দৰ পৰিকল্পনা আৰু এটা সুন্দৰ চিকিৎসা পদ্ধতি আজি ইয়াত আৰম্ভ হ'ব। প্ৰকাশ বৰা ছাৰ আছে, বৰা ছাৰ ডক্টৰ বিকাশ শৰ্মাই আঁত ধৰা এই শিবিৰত যোৰহাট স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক শশীধৰ ফুকনৰ লগতে
বিভিন্ন বিভাগৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে শিশুসকলৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত এই ধৰণৰ শিবিৰে বিশেষ ভূমিকা পালন কৰে বুলি আয়োজকসকলে উল্লেখ কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।